আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সম্মানীয় দর্শক মণ্ডলী, আজি আমি আলোচনা কৰিম মাইয়েতৰ কোন কোন ঠাইত আতৰ আৰু কোন কোন ঠাইত কৰ্পূৰ লগাব লাগে। এই বিষয়ে সুন্নতি তৰিকা হ'ল, মাইয়েতজন যদি পুৰুষ হয় তেতিয়াহ'লে মাইয়েতৰ মূৰ আৰু দাঢ়িত আতৰ লগাব লাগে, আৰু যদি মহিলা হয় তেতিয়াহ'লে কেৱল মূৰতহে আতৰ লগাব পাৰি, অইন ঠাইত আতৰ লগাব নোৱাৰি। আৰু কৰ্পূৰ মাইয়েত পুৰুষ বা মহিলা উভয়ৰে যিখিনি সিজদাৰ অংগ আছে, যেনে কপাল, নাক, দুই হাত, আঁঠু আৰু দুখন ভৰিৰ আঙুলি, এইখিনি ঠাইত কৰ্পূৰ লগাব লাগে। ইয়াত কৰ্পূৰ লগাহে সুন্নত, আঁতৰ লগোৱাটো সুন্নত নহয়। এতিয়া আমি কিছুমান সমাজত কিছুমান মানুহক দেখিবলৈ পাই আছো, মাইয়েতক যেতিয়া আমি কফন পৰিধান কৰাওঁ, কফন পৰিধান কৰাৰ সময়ত মাইয়েতৰ শৰীৰত আৰু মাইয়েতৰ কফনত আতৰ আৰু গোলাপৰ পানী ছটিয়াবলৈ দেখা পাওঁ। এয়া সঠিক নিয়ম নহয়। মাইয়েতৰ কফনক আতৰ বা গোলাপৰ পানীৰে ছটিওৱা এয়া কোনো সুন্নতি তৰিকা নহয়। সঠিক নিয়ম হ'ল, মাইয়েতক কফন পৰিধান কৰাৰ পূৰ্বে মাইয়েতৰ কফনক আগৰবাতি বা লবানেৰে 3 বাৰ নাইবা 5 বাৰ ধনি দিব লাগে। 5 বাৰতকৈ বেছি ধনি দিব নালাগে। ঠিক তেনেদৰে আমি দেখিবলৈ পাই আছো, মাইয়েতক যেতিয়া কবৰত ৰখা হয়, কবৰত ৰখাৰ সময়তো আতৰ বা গোলাপৰ পানী ছটিয়াবলৈ দেখা যায়। এয়া সম্পূৰ্ণৰূপে বেদাত। মাইয়েতক কবৰত ৰখাৰ পিছত কোনো ধৰণৰ আতৰ বা গোলাপৰ পানী ছটিওৱা জায়েজ নাই। হয়, আপুনি যদি কবৰত গোলাপৰ পানী বা আতৰ ছটিয়াব খোজে, তেতিয়াহ'লে মাইয়েতক কবৰত ৰখাৰ পূৰ্বে আপোনাক এই কামখিনি কৰিব লাগিব। মাইয়েতক কবৰত ৰখাৰ পিছত এইখিনি কাম আপুনি কৰিব নোৱাৰিব, যাক শৰীয়তৰ দৃষ্টিত বেদাত বুলি কোৱা হৈছে। গতিকে বেদাত কাম কৰাটো কোনো মুছলমানৰ পক্ষে ঠিক নহয়। আল্লাহ ৰাব্বুল আলামিন আমালোকক সকলোকে সঠিক নিয়মত মাইয়েতক কবৰত ৰখাৰ তৌফিক দান কৰক।